নমস্কাৰ, কি খবৰ সকলোৰে খবৰ ভালনে? মই প্ৰসেনজিৎ তোমালোকৰ ওচৰত আজিৰ ক্লাছত লৈ আহিছোঁ। এইফালে চোৱা, প্ৰি বোৰ্ড এক্সামৰ যিটো তোমালোকৰ যোৱাকালি হৈ গৈছিল কামৰূপ ডিষ্ট্ৰিক্টৰ মেথছৰ যিটো তোমালোকৰ কুৱেশ্যন পেপাৰ, সেই কুৱেশ্যন পেপাৰটো তোমালোকক আজিৰ ক্লাছত সলিউশ্যন কৰি দিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থকা। যিসকলৰ এক্সাম হৈ গ'ল তোমালোকে কুৱেশ্যনবোৰ মিলাই চোৱা, তোমালোকে কিমানটো কৰিব পাৰিছা, আৰু যিসকলৰ এতিয়া এক্সাম হোৱা নাই তোমালোকে সলিউশ্যনটো ভালদৰে বুজি লোৱা, কাৰণ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব। আৰু তোমালোকক মেৰাথন ক্লাছ যিটো কৰাইছিলোঁ মই, তাৰ পৰা বহুখিনি কুৱেশ্যন কমন আহিছে, আৰু বাকী যিখিনি কুৱেশ্যন আহিছে সেম একে ধৰণৰ কুৱেশ্যন আহিছে। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকা, তোমালোকৰ কাৰণে বহুত দৰকাৰী হয়। আৰু আজি যিটো কুৱেশ্যন পেপাৰৰ যিটো PDF আৰু যিটো মই তোমালোকক সলিউশ্যন কৰি দিম, সেই PDFটো তোমালোকক আমাৰ হোৱাটছআপ চেনেলত দি দিয়া হ'ব, টেনশ্যন ল'ব নালাগে। যিহেতু ইয়াত কুৱেশ্যন পেপাৰটো অলপ সৰুকৈ লোৱা হৈছে, তোমালোকে চাগে ইয়াৰ পৰা ভালদৰে ধৰিব পৰা নাই, কিন্তু মই তোমালোকক এই PDFটো দি দিম, টেনশ্যন ল'ব নালাগে। চোৱা, ইয়াত আমাক কি বুলি কৈছে, এক ছেকেণ্ড মই কালাৰটো চেঞ্জ কৰি লৈছোঁ। ইয়াত চোৱা, প্ৰি বোৰ্ড এক্সামিনেশ্যন কামৰূপ ডিষ্ট্ৰিক্ট 2025-26 বৰ্ষৰ যিটো তোমালোকৰ যোৱাকালি হৈ গৈছে, ক্লাছ 10 জেনেৰেল মেথমেটিক্স, ফুল মাৰ্ক আছিলে কিমান 90, য'ত তোমালোকৰ 45টা MCQ আছে আৰু 45টা তোমালোকৰ 45 মাৰ্কৰ তোমালোকৰ লং এনচাৰ টাইপৰ কুৱেশ্যন আছে। চোৱা, এই ছেকশ্যন এত আমাৰ কি আছে, MCQ আছে, 1 নম্বৰকৈ 45টা আছে। 1 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াত কি বুলি কৈছে যে 2n + 1 হোল স্কুৱেৰ আৰু 2n + 2 হোল স্কুৱেৰ, ইহঁত দুটাৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে। 4টা অপশ্যন দিয়া আছে, কোনটো শুদ্ধ বাছি উলিওৱা। এইটো একেবাৰে ইজি। চোৱা, আমি পাই আহিছিলোঁ যে n স্কুৱেৰ আৰু n + 1 হোল স্কুৱেৰ, ইহঁতৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা উলিয়াবলৈ হ'লে আমি কি কৰিব লাগে, এই যিটো প্ৰথম দেখা পাইছা n, তাৰ লগত আমি কি কৰি দিব লাগে, 2 এটা ইনটু কৰি দিব লাগে, 2n। ঠিক আছে, তেতিয়াহ'লে ইয়াত প্ৰথমটো কি আছে, 2n + 1, গতিকে 2n + 1ৰ লগত 2 এটা ইনটু কৰি দিয়া। সেইটো ক'ত আছে আমাৰ, চোৱা 2n + 1, ইয়াৰ লগত 2 এটা ইনটু হৈ আছে, অপশ্যন C হ'ব শুদ্ধ উত্তৰ। অ'কে, এবাৰ চোৱা কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2ত কি বুলি কৈছে, যদি এৰ মানটো দিয়া আছে, বিৰ মান দিয়া আছে, চিৰ মান দিয়া আছে, আৰু লসাগু দিয়া আছে, ইহঁতৰ ABCৰ লসাগু দিয়া আছে, তেন্তে এক্সৰ মান উলিয়াব লাগে। এই যিটো তুমি এক্স দেখা পাইছা, এই এক্সৰ মান আমি কি কৰিব লাগে, উলিয়াব লাগে। এতিয়া চোৱা, 4টা অপশ্যন দিয়া আছে, কোনটো শুদ্ধ বাছি উলিয়াব লাগে। চোৱা, কুৱেশ্যন নম্বৰ 2 ইয়াত কৰি দিছোঁ। চোৱা, এৰ মান কি দিয়া আছে, 2 স্কুৱেৰ, 3 x, বিৰ মান কি আছে, 2 স্কুৱেৰ × 3 × 5, চিৰ মান কি আছে, 2 স্কুৱেৰ × 3 × 7। এতিয়া চোৱা, ইহঁতৰ যদি আমি LCM উলিয়াব যাওঁ, লসাগু উলিয়াব যাওঁ, চোৱা প্ৰথমতে মিল থকাখিনি লিখি লোৱা। 2 স্কুৱেৰ চবতে আছে, কমন আহি গ'ল 2 স্কুৱেৰ ইনটু, ইয়াত 3 কেইটা আছে আমি নাজানো, 3 x বুলি কৈছে, এক্সটা আছে, ইয়াত 3 আছে, ইয়াত 3 আছে, তাৰমানে 3 x আহি যাব ইয়াত। ঠিক আছে, কমন কেইটাও আহিব, নথকা কেইটাও আহিব, মানে 3 x। তাৰপিছত 5 আছে ইনটু 7 আছে, এইকেইটা পূৰণ কৰিলে হৈ গ'ল আমাৰ লসাগু। এতিয়া চোৱা, একৰ্ডিং টু কুৱেশ্যন মতে চোৱা, লসাগু কিমান দিয়া আছে, 3780। তো লসাগু হৈ গ'ল আমাৰ 2 স্কুৱেৰ, 3 x × 5 × 7, আৰু লসাগু হৈ গ'ল এইটো, মানে এইটো আৰু এইটো কি হৈ গ'ল, ইকুৱেল হৈ গ'ল। অ'কে, এবাৰ আমি এতিয়া সৰল কৰিম। চোৱা, 2 স্কুৱেৰ মানে 4, 3 x, 5 × 7 কৰিলে 35 হৈ গ'ল। তো 35 আৰু 4 ইনটু কৰিলে হৈ আছে আমাৰ 140, 140 সোঁফালে নিলে কি হৈ যাব, হৰণ হৈ যাব, 3 x থাকি গ'ল, 140 এইটোক যদি আমি কটাকটি কৰোঁ কিমান হ'ব, 27 হৈ গ'ল আমাৰ 3 ঘন। এতিয়া চোৱা, ভূমিটো কি আছে, ইয়াতো 3 আছে, ইয়াতো 3 আছে, উঠি গ'লে কি হ'ব, x ইকুৱেল কি হৈ যাব, 3। তো এইটো আমাৰ ক'ত আছে, x ইকুৱেল 3, অপশ্যন চিত আছে, গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ, এক্সৰ মান 3। এবাৰ চোৱা কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3টোত কি বুলি কৈছে যে এটা ত্ৰিভুজৰ ভূমি 10% বঢ়াই দিয়া হ'ল। এইটো একেবাৰে ইজি হয়, ইমান টানো নহয়। চোৱা, এটা ত্ৰিভুজ, ঠিক আছে, ত্ৰিভুজৰ ভূমিটো ধৰি লৈছিলোঁ 100, এইটো উচ্চতা ধৰি লৈছোঁ 100, ধৰিহে লৈছোঁ। ঠিক আছে, এতিয়া কি কৈছে, ভূমিটো 10% বঢ়াই দিয়া হ'ল। এইটো কি কৈছে, 10% বঢ়াই দিলে কিমান হ'ব, 110 হৈ যাব, আৰু উন্নতি 10% হ্ৰাস কৰা হ'ল, মানে কমাই দিয়া হ'ল। কমাই দিলে কিমান হ'ব, 100 আছিল, কিমান হৈ যাব, 90 হৈ যাব। এইবাৰ কি বুলি কৈছে যে গতিকে ত্ৰিভুজৰ নতুন কালিটো কি হ'ব, বাঢ়িব নে কমিব, কিমান % কমিব। তো চোৱা, পুৰণাটো তুমি যদি ইনটু কৰা, 100 × 100 কৰা, আৰু নতুনটো যদি 110 × 90 কৰা, তেতিয়াহ'লে তুমি দেখা পাবা কিমান % বাঢ়িব নে কমিব। নতুনটোত কি হৈ যাব, কম হৈ যাব, কিমান কমিব, 1% কমি যাব। এই দুটা পূৰণ কৰি চাবা, ঠিক আছে, এই দুটা পূৰণ কৰিলে আৰু এইটো পূৰণ কৰিলে তুমি গম পাবা যে 1% কমি আছে। কুৱেশ্যন নম্বৰ 4ত কি বুলি কৈছে যে যিকোনো ধনাত্মক অখণ্ড সংখ্যা m ৰ বাবে প্ৰতিটো ধনাত্মক যুগ্ম অখণ্ড সংখ্যাৰ আৰ্হি। যুগ্ম হ'বলৈ হ'লে কি হ'ব, যুগ্ম সংখ্যা কাক বোলে, যিবোৰ সংখ্যাক 2ৰে হৰণ যায়।
তো 2 হৰণ যাবলৈ হ'লে কি হ'ব 2m অপশ্যন সি হ'ব শুদ্ধ উত্তৰ ওকে তাৰ পিছত চোৱা যদি p1 আৰু p2 দুটা অযুগ্ম মৌলিক সংখ্যা যাতে p1 গ্ৰেটাৰ দেন p2 p1 টো p2 তকৈ ডাঙৰ তেন্তে p1 স্কয়াৰ মাইনাস p2 স্কয়াৰ কি হ'ব চোৱা p1 আৰু p2 কি বুলি কৈছে অযুগ্ম মৌলিক সংখ্যা কেই নম্বৰ কোৱেশ্চন নম্বৰ 5 চোৱা p1 টো যদি 7 ধৰিলো মৌলিক অযুগ্ম মৌলিক p2 হৈ গল 5 ধৰিলো p1 টো ডাঙৰ বুলি কৈছে তেতিয়া হলে p1 স্কয়াৰ মাইনাস p2 স্কয়াৰ কৰিলে কি হৈ আছে p1 ৰ মান হৈ গল 7 স্কয়াৰ মাইনাস p2 ৰ মান হৈ গল 5 স্কয়াৰ কিমান হৈ গল 49 মাইনাস 25 এত কিমান হ'ব 49 ৰ পৰা 25 যদি গুছি যায় এত হৈ গল 4 to 24 টো কি হয় এটা যুগ্ম সংখ্যা হয় না গতিকে অপচন সি হ'ব শুদ্ধ উত্তৰ ওকে এবাৰ সো কোৱেশ্চন নম্বৰ 6 ত কি বুলি কৈছে কোৱেশ্চন নম্বৰ 6 ত কৈছে যদি 3 to the power 3x to the কি আছে ইয়াত লিখি লৈছো ৰবা কোৱেশ্চন নম্বৰ 6 3x স্কয়াৰ minus 8x plus k ইয়াৰে এটা শূন্য আনটোৰ প্ৰতিক্ৰম তেন্তে কেৰ মানটো কি হ'ব এটা আনটোৰ প্ৰতিক্ৰম এটা চোৱা এইটো কোৱেশ্চন মই তোমালোকক আমাৰ মহা ৰিভিজনত কৰাইছো এটা আনটোৰ প্ৰতিক্ৰম অলপ বেলেগ আছিল কিন্তু সেম ঠিক আছে কোৱেশ্চনটো সেমে হয় চোৱা এটা আনটোৰ প্ৰতিক্ৰম এটা যদি আলফা হয় আনটো ধৰি লৈছো আমি 1 আলফা প্ৰতিক্ৰম হলে কি হ'ব 1 ইকুৱেল এটা চোৱা শূন্য দুটা যদি পূৰণ ফল উলিয়াও ফৰ্মুলা কি আছিল c/a তো ইমপ্লাইজ কালাৰ চেঞ্জ কৰি লৈছো এবাৰ লক্ষ্য কৰা আমাৰ আলফা তলৰ পৰা কেনসেল গল কি ৰৈ গল 1 ইকুৱেল c/a c ৰ মান কি আছে k ইয়াৰ মান কি আছে 3 তেতিয়ালে কিমান পাই গলো আমি 3 into 1 3 এফালে থাকিল k তো k ৰ মান কি পাইছে 3 অপচন এ হ'ব শুদ্ধ উত্তৰ k ৰ মান হৈ গল 3 সৰি কোৱেশ্চন নম্বৰ 7 ত কি বুলি কৈছে যে যদি f of x ইকুৱেল 2x স্কয়াৰ প্লাস 6x মাইনাস 6 ৰ শূন্যবোৰ আলফা আৰু বিটা হয় তেন্তে কোনটো শুদ্ধ হ'ব আমি বাছি উলিয়াব লাগে চোৱা কোনটো শুদ্ধ হ'ব কেই নম্বৰ এটো কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 7 টো ইয়াতে কৰিছো কোৱেশ্চন নম্বৰ 7 প্ৰথমতে যদি আমি আলফা প্লাস বিটা উলিয়াও আলফা প্লাস বিটা ইকুৱেল কি আছিল মাইনাস b/a তো ইকুৱেল মাইনাস b ৰ মান কিমান ইয়াত হৈ গল b ৰ মান হৈ গল 6 ইয়াৰ মান কিমান হ'ব ইয়াৰ মান হৈ গল 2 কিমান হ'ব -3 এতিয়া আলফা ইনটু বিটা যদি উলিয়াও আলফা ইনটু বিটা ইকুৱেল c/a তো এই c ৰ মান কি পাইছা তুমি c ৰ মান পাইছা -6 ইয়াৰ মান কি পাইছা 2 তেতিয়ালে কিমান পাইছা -3 এটা লক্ষ্য কৰা এটা আমি কি লক্ষ্য কৰিলো আলফা প্লাস বিটা কৰি -3 আলফা ইনটু বিটা কৰি -3 তাৰ মানে ইকুৱেল গতিকে এইটো আমাৰ কত আছে আলফা প্লাস বিটা ইকুৱেল আলফা ইনটু বিটা অপচন বি হ'ব শুদ্ধ উত্তৰ ওকে কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8 টো এইটো পেজত লৈ লৈছো ইয়াত কি বুলি কৈছে যদি আলফা বিটা x স্কয়াৰ মাইনাস 8x প্লাস k ৰ শূন্য হয় তেন্তে আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ ইকুৱেল 40 বুলি কৈছে যাতে তেন্তে k ৰ মান আমি উলিয়াব লাগে সো এইটো আমাৰ কন্ডিশন দিয়া আছে আৰু এইটো হল আমাৰ বহুপদ আমি কি উলিয়াব লাগে k ৰ মান উলিয়াব লাগে ইয়াৰ পৰা চাৰিটা অপচন দিয়া আছে কোনটো শুদ্ধ বাছি উলিয়াব লাগে সো ইয়াত অলপ কৰি দিছিলো সো ইয়াত আমাৰ কন্ডিশন কি দিয়া আছে যে আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ ইকুৱেল 40 আছে আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ ইকুৱেল 40 তো আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ কৰিলে আমাৰ যেটো ফৰ্মুলাটো কি হৈ গল আলফা প্লাস বিটা হোল স্কয়াৰ মাইনাস 2 আলফা ইনটু বিটা ইকুৱেল 40 এতিয়া আলফা প্লাস বিটা কৰিলে কি হৈ যায় মাইনাস b/a মাইনাস 2 ইনটু আলফা ইনটু বিটা কৰিলে c/a ইকুৱেল 40 এতিয়া মান বিলাক বহুৱাই দিয়া ইয়াত সোয়া মাইনাস b/a b ৰ মান কি আছে -8 -8/a এর মান কিমান হ'ব 1 হোল স্কয়ার মাইনাস 2 ইনটু c/a c ৰ মান কি আছে k বাই a ৰ মান কি আছে 1 ইকুৱেল 40 এটা সো ইয়াৰ পিছৰ খালি লিখাৰ জায়গা তো ইয়াত কম আছে তো ইমপ্লাইজ
সো মাইনাস মাইনাস ইন্টু কৰিলে প্লাছ হৈ যাব 8/1 8 স্কোয়ার মানে কিমান 64 64/1 মানে 64 লিখিব পাৰা 64 মাইনাস 2 ইন্টু কে 2k মাইনাস 2k ইকুৱেল কি আছে 40 এবাৰ ইয়াৰ পিছৰ খালি ইয়াত জাগা নাই বাৰু মই ওপৰত লিখি দি আছো তোমালোকে চাই লোৱা সো ইয়াৰ পিছৰ খালি ইয়াত লিখিছো হা তো ইমপ্লাইজ মাইনাস 2k ইকুৱেল কি আছে 40 64 টু হুফালে গলে কি হ'ব মাইনাস 64 তো ইমপ্লাইজ মাইনাস 2k ইকুৱেল 40 মাইনাস 64 কি হ'ব মাইনাস 24 তো ইমপ্লাইজ এটা চোৱা k ইকুৱেল কি পাইছা মাইনাস 2 ৰে মাইনাস 24 কেনসেল কৰিলে কিমান হ'ব 12 তো k এর মান কিমান পাইছা 12 যেটো আমাৰ অপচন সি আছে গতিকে অপচন সি হ'ব শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 9 ত কি বুলি কৈছে যে 2x + 3y = 5 আৰু 4x + ky = 10 এই সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান থাকিব যদিহে কন্ডিশন কি হ'ব অসীম সংখ্যক বুলি কৈছে অসীম সংখ্যক হলে কোৱেশ্চন নম্বৰ 9 অসীম সংখ্যক হলে আমাৰ যেটো শৰ্ত আছিল কি আছিল a1/a2 = b1/b2 = c1/c2 এই শর্তত মানবিলাক বহুৱাই দিয়া a1/a2 a1 ৰ মান কি আছে 2x by a2 ৰ মান কিমান আছে 4 সৰি এটো 2x নিলিখি আমি 2 লিখিব লাগিব হা 2/4 তাৰ পিছত ইকুৱেল b1/b2 b1 ৰ মান কি হৈ গল k by b2 ৰ মান হৈ গল 3 তো আমাক লাগে k ৰ মান লাগে গতিকে এই মানটো নবহলে হ'ব তো সোয়া ইয়াত ক্যান্সেল কৰি কিমান হ'ব 2 দি 4 দুইবাৰ যাব 2 * k 2k ইকুৱেল এফালে কি আছে 3 তেতিয়ালে আমি কি পালো সোয়া a1/a2 a1 ৰ মান হৈ গল 2 a2 ৰ মান হৈ গল 4 b1 ৰ মান হৈ গল k ও সৰি মান বহুত ভুল হৈছে ৰবা ইয়াত মানবিলাক বহুৱা a1 ৰ মান হৈ গল আমাৰ 2 a2 ৰ মান হৈ গল 4 ইকুৱেল b1 ৰ মান হৈ গল 3 b2 ৰ মান হৈ গল k ঠিক আছে এবাৰ 2 দি 4 দুইবাৰ যাব তো k * 1 k ইকুৱেল 2 3 গুণ 6 তো k ৰ মান কি পালো 6 এটো আমাৰ কত আছে অপচন ডি আছে গতিকে অপচন ডি হ'ব শুদ্ধ উত্তৰ ওকে এটো কালাৰ তোমালোকে ধৰিব পৰা নাই নেকি ওকে কোৱেশ্চন নম্বৰ 10 ইয়াত আমাৰ কি বুলি কৈছে যদি y = 0 আৰু y = -7 এই সমীকৰণজোৰ কি হ'ব এই সমীকৰণজোৰৰ কোনো সমাধান আছে জানো নাই কাৰণ চোৱা এই দুটা সমীকৰণৰ লেগবিলাক কি হ'ব সমান্তৰাল হলে ইয়াত কোনো সমাধান নাথাকে গতিকে অপচন ডি হ'ব শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ কি আছে এবাৰ 11 কোৱেশ্চন নম্বৰ 11 ত কি আছে যদি am ≠ bl তেন্তে ax + by = c আৰু lx + my = n সমীকৰণজোৰৰ সমাধান কি হ'ব চোৱা am ≠ bl তো এটু কি হল আমাৰ এটুৰ পৰা বহুৱাইছে এটুৰ পৰা বহুৱালে আমাৰ এই শৰ্তত আহি যায় চোৱা am ≠ bl দিয়া আছে ঠিক আছে তো এটুক আমি এনেকৈ লিখিব পাৰো যে a/l = এফালে কি থাকিব b থাকিব b/m যেটো আমাৰ a1/a2 = b1/b2 আৰিত মিলি আছে তো এইটো আৰিত থাকিলে কি আছিল আমাৰ এটা সমাধান থাকে তো এইটো আমাৰ কত আছে একক সমাধান অপচন এ হ'ব শুদ্ধ উত্তৰ ঠিক আছে এবাৰ চোৱা কোৱেশ্চন নম্বৰ 12 কোৱেশ্চন নম্বৰ 12 ত কি আছে আমাৰ এটো অলপ বুজিবলগিয়া চোৱা যদি x² - 4x + p = 0 সমীকৰণৰ মূলবোৰ বাস্তৱ তেন্তে কোনটো শৰ্ত আমাৰ মানি চলিব সো কোৱেশ্চন নম্বৰ 12 ৰ কাৰণে বাস্তৱ মূল বুলি কৈছে তেতিয়াহলে আমাৰ যেটো ভেদ নিৰূপক আছিল d = কি আছিল b² - 4ac > 0 ওকে তো মানবিলাক বহুৱাই দিলো b ৰ মান হৈ গল -4 স্কয়াৰ -4 ইনটু a ৰ মান হৈ গল 1 c ৰ মান হৈ গল p এই যেটো আমাক বহুপদটো দিয়া আছে তাৰ পৰা বহুৱালো > 0 তো এইখিনি কৰিলে কিমান হ'ব -4 স্কয়াৰ কৰিলে 16 -4 * 1 4 4p > 0 তো এইগিটাৰ পৰা কি কমন আহে 4 কমন আহে এইগিটাৰ পৰা 4 কমন আহি গল
তো কি ৰৈ গ'ল 4 - p greater than equal 0, 4 - p greater than equal 0। এইবাৰ চোৱা ইয়াতে বুজিবলগীয়া আছে দেই, চোৱা -p greater than equal 0 আছিলে, তো ইয়াত আমি কি কৰিব পাৰোঁ -p greater than equal 4 টো যদি সোঁফালে লৈ যাওঁ কি হৈ যাব -4। এইবাৰ চোৱা আমি ইয়াত কি কৰিব লাগিব মডুলাছ চিন দিব লাগিব মাইনাছ চিনবিলাক উঠাবৰ কাৰণে, ঠিক আছে। -4 আছে মডুলাছ চিন দিয়া, মডুলাছ চিন যদি দিওঁ, মডুলাছ চিন যদি আমি আকৌ উঠাব গ'লে কি হৈ যাব চিনটো চেঞ্জ হৈ যাব। মডুলাছ চিন দিলে ভিতৰটো কি আছে মাইনাছ থাকিলেও এইটো প্লাছ হৈ যায়, ঠিক আছে। তো p এই চিনটো কি হ'ব চেঞ্জ হ'ব, লেছ দেন ইকুৱেল হৈ যাব, গ্ৰেটাৰ দেন ইকুৱেল আছিল লেছ দেন ইকুৱেল হৈ গ'ল, আৰু এইফালে কি হ'ব 4। তো এইটো আমাৰ ক'ত আছে, এইটো আছে আমাৰ অপশ্যন ডিত আছে, গতিকে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ, ঠিক আছে। এবাৰ চোৱা কুৱেশ্যন নম্বৰ 13। কুৱেশ্যন নম্বৰ 13ত কি বুলি কৈছে যে ax² + bx + c = 0 সমীকৰণটো এটা দ্বিঘাত সমীকৰণ হ'ব যদিহে, তো দ্বিঘাত সমীকৰণ হ'বলৈ হ'লে এইটো চৰ্ত সকলোৱে জানা যে a ≠ 0, যিটো আমাৰ অপশ্যন বিত আছে, গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ, a ≠ 0। ওকে, কুৱেশ্যন নম্বৰ 14। কুৱেশ্যন নম্বৰ 14ত কি বুলি কৈছে যদি এই সমীকৰণৰ এটা মূল 1 হয় তেন্তে আনটো মূল কি হ'ব, চাৰিটা অপশ্যন দিয়া আছে। চ' এটা মূল 1 আনটো মূল আমি উলিয়াব লাগে। চোৱা এটা মূল যদি 1 হয় আনটো মূল ধৰি লৈছোঁ আমি x, ঠিক আছে। তো মূল দুটাৰ গুণফল কি আছিলে আমাৰ c/a, তো c/a 1 × x, x হৈ গ'ল, চিৰ মান কিমান হ'ব, চিৰ মান আছে 3, আৰু এৰ মান কিমান আছে x² লগত কিমান আছে 1, তো 1 × x, x ইকুৱেল কিমান হৈ গ'ল 3। এইটো কেই নম্বৰ আছিলে কুৱেশ্যন নম্বৰ 14, ঠিক আছে। এটা মূল আছে 1, আনটো মূল আমি x ধৰি লৈছোঁ, বা বিটা ধৰি ল'ব পাৰা। তো এইটো আমাৰ ক'ত আছে অপশ্যন চিত আছে, গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ 3। কুৱেশ্যন নম্বৰ 15। কুৱেশ্যন নম্বৰ 15ত কি বুলি কৈছে যে 10, 7, 4 এই সমান্তৰ প্ৰগতিটো 30তম পদটো কি হ'ব, 30তম পদ। কেই নম্বৰ এইটো 15, 30তম পদ an ওলোৱা ফৰ্মুলা কি আছিলে a + n - 1 d। ওকে, তো an কিমানতম পদ 30তম 30 ইকুৱেল এৰ মান হৈ গ'ল প্ৰথম পদ কিমান আছে 10 প্লাছ n - 1 মানে 30 - 1 ইনটু d মানে হৈ গ'ল সাধাৰণ অন্তৰ। চোৱা 4 - 7 কৰিলে কিমান হৈ আছে, 4 - 7 কৰিলে 4 - 7 কৰিলে হৈ আছে আমাৰ -3। তো ইমপ্লাইজ a 30 ইকুৱেল এফালে হৈ গ'ল 10 প্লাছ 29 ইনটু -3। a 30 মান কিমান পাবা এবাৰ চোৱা 10, চোৱা মাইনাছ হৈ গ'ল 3 × 9 = 27, হাই থাকিলে 2, 3 × 2 = 6 87। তো কিমান হ'ব -77, যিটো আমাৰ ক'ত আছে অপশ্যন বিত আছে, গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। ওকে, বুজি পাইছা। এবাৰ চোৱা কুৱেশ্যন নম্বৰ 16। কুৱেশ্যন নম্বৰ 16 কি বুলি কৈছে যদি 4/5, a, 2 এটা সমান্তৰ প্ৰগতি তিনিটা ক্ৰমিক পদ হয় তেতিয়াহ'লে এৰ মানটো কি হ'ব, তিনিটা ক্ৰমিক পদ বুলি কৈছে, এৰ মান উলিয়াব লাগে, চাৰিটা অপশ্যন দিয়া আছে। চোৱা কুৱেশ্যন নম্বৰ 16 ক্ৰমিক পদ হলে চোৱা যদি সাধাৰণ অন্তৰ হয়, সাধাৰণ অন্তৰবিলাক কি হয় পিছৰ পদটোৰ পৰা আগৰটো পদ বিয়োগ, পিছৰ পদৰ পৰা আগৰ পদ বিয়োগ, আৰু সাধাৰণ পদবিলাক কি হয় একে হয়। তেতিয়াহ'লে চোৱা আমি লিখিব পাৰোঁ যে a - 4/5 ইকুৱেল 2 - a লিখিব পাৰোঁ, a - 4/5 2 - a লিখিব পাৰোঁ। তো এইখিনি যদি আমি এতিয়া সৰল কৰোঁ, চোৱা এটো কি আছে প্লাছত, মাইনাছ এটো বাওঁফালে আহিলে কি হ'ব প্লাছত, a + a 2a হৈ যাব, আৰু এইফালে কি আছে 2, এইটো সোঁফালে গ'লে প্লাছত হৈ যাব 4/5, তো ইকুৱেল ইমপ্লাইজ 2a ইকুৱেল লসাগু হৈ গ'ল 5, 5 × 2 = 10, 10 + 4 কিমান হৈ যাব 14। তো ইমপ্লাইজ a ইকুৱেল কিমান হৈ গ'ল, এইফালে আছে 14/5, এই দুইটো পূৰণ আছিল হৰণ হৈ গ'ল, 2 দি 14 কিমান বাৰ যাব 7 বাৰ যাব, তেতিয়াহ'লে কি ৰৈ গ'ল a ইকুৱেল কিমান হৈ গ'ল 7/5। আমাক কি কৈছে এৰ মান উলিয়াব লাগে, তো এৰ মান আমি কি পাইছোঁ 7/5, এৰ মান হৈ গ'ল 7/5। চোৱা কুৱেশ্যন নম্বৰ 17 প্ৰথম n সংখ্যক অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল, অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফলৰ যিটো আমাৰ চৰ্ত আছিলে কি আছিলে n²,
যেটো আমাৰ অপশ্যন এত আছে, গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 18 কি বুলি কৈছে যে ত্ৰিভুজ ABCত এংগেল এ 90 ডিগ্ৰী, AB 3 সেন্টিমিটার, BC 5 সেন্টিমিটার, AD লম্ব BC হলে AD দৈৰ্ঘ্য কি হ'ব? চাৰিটা অপশ্যন দিয়া আছে। চোৱা এইটো চিত্ৰটো অংকন কৰিব লাগিব। কেই নম্বৰ? এইটো কুৱেশ্যন নম্বৰ 18। কুৱেশ্যন নম্বৰ 18 কাৰণে যদি চিত্ৰ অংকন কৰোঁ, A কোণটো 90 ডিগ্ৰী, A B C, য'ত আমাৰ AB 3 সেন্টিমিটাৰ, AB হৈ গ'ল 3 সেন্টিমিটাৰ, BC 5 সেন্টিমিটাৰ, BC 5 সেন্টিমিটাৰ, AD লম্ব BC, AD লম্ব BC, AD লম্ব BC, তেতিয়াহ'লে AD দৈৰ্ঘ্য আমি উলিয়াব লাগে, AD দৈৰ্ঘ্য। এতিয়া চোৱা এইটো যদি 90 ডিগ্ৰী হয়, পাইথাগোৰাছৰ উপপাদ্য মিলি যাব। চোৱা দুটা বাহুৰ মান দিয়া আছে, আনটো বাহুৰ মান আমি উলিয়াব পাৰিম। পাইথাগোৰাছৰ উপপাদ্য মতে কি হ'ব? এইটো 3 হ'লে 5 হ'লে এইটো 4 হৈ যায়। এইটো আমাৰ পাইথাগোৰীয় ত্ৰয় হয়, ঠিক আছে। তেতিয়াহ'লে চোৱা এইটো যদি 4 হয়, তেতিয়াহ'লে ইয়াত জাগাই নাই। চোৱা আমাৰ ত্ৰিভুজৰ কালি সূত্ৰ কি আছিলে? হাফ ইনটু বি ইনটু এইচ। তো দুইফালে হাফ হাফ কেঞ্চেল কৰি দিয়া, আমি এনেকৈ লিখিব পাৰোঁ 3 4 গুণ 12, আৰু এইফালে কি হ'ব? 5 ইনটু AD। মানে চোৱা প্ৰথমতে আমি লিখিব পাৰোঁ হাফ ইনটু বি ইনটু এইচ। হাফ ইনটু বি মানে হৈ গ'ল 3, উচ্চতা হৈ গ'ল 4, 3 4 গুণ 12, ঠিক আছে। আৰু এইফালে হ'ব হাফ ইনটু বিৰ মান হৈ গ'ল 5, উচ্চতা হৈ গ'ল AD। তো দুইফালে হাফ হাফ থাকিলে হাফ হাফ কেঞ্চেল কৰি দিলোঁ, ঠিক আছে। তেতিয়াহ'লে আমাৰ চোৱা এইফালে আছে 12, 5টো পূৰণ আছিল, এইফালে আহিলে কি হৈ যাব? হৰণ, কি হৈ গ'ল? AD। তো ADৰ মান আমি কিমান পাইছোঁ? 12/5। 12/5 ক'ত আছে? আমাৰ অপশ্যন বিত আছে, গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। অ'কে, এবাৰ চোৱা কুৱেশ্যন নম্বৰ 19। কুৱেশ্যন নম্বৰ 19ত কি বুলি কৈছে যে ত্ৰিভুজ ABCৰ AB ইকুৱেল কিমান বুলি কৈছে? x - 1, AC ইকুৱেল 2√x, আৰু BC ইকুৱেল কিমান বুলি কৈছে? x + 1 সেন্টিমিটাৰ। তেতিয়াহ'লে কোনটো অপশ্যন শুদ্ধ হ'ব? বাছি উলিয়াব লাগে। তো ইয়াত চোৱা এইটোৰ পৰা আমাৰ কি হয়? সমকোণী ত্ৰিভুজ গঠন হয়, ঠিক আছে। এইটোৰ পৰা আমাৰ সমকোণী ত্ৰিভুজ গঠন হয়, মানে আমাৰ যিটো পাইথাগোৰীয় উপপাদ্য সেইটো উপপাদ্য মানি চলে, ঠিক আছে। এইখিনি তুমি বহুৱালে চাবা আমাৰ পাইথাগোৰাছৰ উপপাদ্য মানি চলে, অৰ্থাৎ মানি চলিলে কি হ'ব? A কোণটো 90 ডিগ্ৰী হৈ যাব। অপশ্যন এ হ'ব শুদ্ধ উত্তৰ, A 90 ডিগ্ৰী। অ'কে, কুৱেশ্যন নম্বৰ 20 আছে আমাৰ আগত। কুৱেশ্যন নম্বৰ 20ত কি বুলি কৈছে যে x, y বিন্দুটো চোৱা 7,1 আৰু 3,5 এই বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তী হ'লে কোনটো অপশ্যন শুদ্ধ হ'ব? বাছি উলিয়াব লাগে। চোৱা x, y এই বিন্দুটো ইয়াৰ পৰা যিমান দূৰত্ব, আৰু x, y এই বিন্দুটো ইয়াৰ পৰাও সেম দূৰত্ব। তো মানে দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰি এই দুটা বিন্দুৰ মাজত দূৰত্ব সমান সমান, এই দুটা বিন্দুৰ মাজত দূৰত্ব উলিয়ালে তোমাৰ যিটো শৰ্ত ওলাব সেইটো শৰ্ত হৈ যাব আমাৰ অপশ্যন এ, ঠিক আছে। x + y = 2। এবাৰ চাওক কুৱেশ্যন নম্বৰ 21। কুৱেশ্যন নম্বৰ 21ত কি আছে? পিৰ মানটো কি বুলি কৈছে? cos, মানে পি বিন্দু স্থানাংক কিমান দি আছে? cos 21 ডিগ্ৰী, 0, আৰু কিউ বিন্দু স্থানাংক 0, cos 69 ডিগ্ৰী। এই বিন্দু দুটাৰ মাজত দূৰত্ব কি হ'ব? চাৰিটা অপশ্যন দিয়া আছে, কোনটো শুদ্ধ বাছি উলিয়াব লাগে। চোৱা 21 নম্বৰটো আমি এনেকৈ লিখিব পাৰোঁ। চোৱা দুটা বিন্দুৰ মাজত দূৰত্ব সূত্ৰ কি আছিলে? x2 - x1 হোল স্কুৱেৰ। চোৱা x2 মান কিমান আছে? 0, মাইনাছ x1 মান এনেকৈ লিখিব পাৰোঁ। x1 মান কি আছে? cos 21 ডিগ্ৰী মাইনাছ 0 হোল স্কুৱেৰ কৰিলে কিমান হ'ব? এইটোৱে হৈ যাব cos 21 ডিগ্ৰী হোল স্কুৱেৰ। তাৰপিছত কি আছিলে? প্লাছ y2 মান কিমান আছে? cos 69 ডিগ্ৰী মাইনাছ 0 হোল স্কুৱেৰ মানে কি হ'ব? cos 69 ডিগ্ৰী হোল স্কুৱেৰ। এবাৰ চোৱা এইটোক আমি এনেকৈ লিখিব পাৰোঁ যে cos স্কুৱেৰ 29 ডিগ্ৰী, 21 আছে না, 21 ডিগ্ৰী প্লাছ cos 69 ডিগ্ৰী স্কুৱেৰ হৈ যাব ইয়াত। এবাৰ চোৱা এইটোক এনেকৈ লিখিব পাৰা cos স্কুৱেৰ 29 ডিগ্ৰী, এইটোক যদি আমি চাইনত লৈ যাওঁ কি হ'ব? চাইনত লৈ গ'লে sin স্কুৱেৰ 69 ডিগ্ৰী, অৰ্থাৎ পূৰক কোণৰ যিটো আমাৰ সূত্ৰ আছিলে, প্লাছ
কস স্কোয়ার 69 ডিগ্ৰী। এইটো আমাৰ কি হৈ গ'ল সাইন স্কোয়াৰ থিটা প্লাছ কস স্কোয়াৰ থিটা ইকুৱেল কি হৈ যায় 1। তো ৰুট 1 মানে কিমান 1, এইটো আমাৰ ক'ত আছে অপশ্যন এত আছে, গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। এবাৰ চোৱা কুৱেশ্যন নম্বৰ 22, যদি পি a/3, 4 এই বিন্দুটো এ বিন্দু আৰু বি বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু হয়, তেতিয়াহ'লে ইয়াৰ মান কি হ'ব? তো মধ্যবিন্দু স্থানাংক ওলোৱা যিটো ফৰ্মুলা, মধ্যবিন্দু স্থানাংক ওলোৱা ফৰ্মুলাত বহুৱাই দিলে ইয়াৰ মান কি পাই যাবা তুমি -12। অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। তো এইটো মধ্যবিন্দু স্থানাংক ওলোৱা যিটো সূত্ৰ, সেই সূত্ৰৰ মতে মান বহুৱাই দিয়া, এনসাৰ ওলাই যাব। কুৱেশ্যন নম্বৰ 23, যদি tan 3x - 15 ডিগ্ৰী ইকুৱেল √3, তেন্তে এক্সৰ মান কি হ'ব? চাৰিটা অপশ্যন দিয়া আছে, কোনটো শুদ্ধ বাছি উলিয়াব লাগে। তো এইটো ইমান টান নহয়। কুৱেশ্যন নম্বৰ 23 লিখিছোঁ জানো? নাই লিখা। তো কুৱেশ্যন নম্বৰ 23 কি আছে? tan 3x - 15 ডিগ্ৰী ইকুৱেল √3। তো ইমপ্লাইজ tan 3x - 15 ডিগ্ৰী ইকুৱেল √3 মানে কি হ'ব? tan 60 ডিগ্ৰী। তো আমি এনেকৈ লিখিব পাৰোঁ, tan দুইফালে উঠাই দিলোঁ, 3x - 15 ইকুৱেল 60 ডিগ্ৰী। তো ইমপ্লাইজ এইকেইটাৰ পৰা 3 কমন আহি গ'ল, 3 কমন আহিলে কি হ'ব? x - 5 ইকুৱেল 60 ডিগ্ৰী। 3 ৰে 60 কিমান বাৰ যায়? 20 বাৰ যায়। তেতিয়াহ'লে আমি কি পালোঁ? x - 5 ইকুৱেল 20। তো কি হৈ গ'ল? x ইকুৱেল কি হৈ যাব? -5 আছে, সোঁফালে গ'লে +5, 25। এক্সৰ মান কিমান হৈ গ'ল? 25। আছেনে ইয়াত? অপশ্যন চিত আছে, গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। এবাৰ চোৱা, যদি থিতা এটা সূক্ষ্মকোণ আৰু tan থিতা প্লাছ cot থিতা ইকুৱেল 2, তেন্তে sin কিউব থিতা প্লাছ cos কিউব থিতাৰ মান কি হ'ব? আমি উলিয়াব লাগে। চাৰিটা অপশ্যন দিয়া আছে। তো চোৱা, tan থিতা প্লাছ cot থিতা ইকুৱেল 2 দিয়া আছে। তো এক কাম কৰিলোঁ, tan থিতা প্লাছ cot থিতা ইকুৱেল 2, tan থিতাৰ মানটো আমি ধৰি লওঁ। tan থিতাৰ মানটো আমি ধৰি লৈছোঁ, টি বুলি ধৰি লৈছোঁ। অ'কে, tan থিতাৰ মান টি ধৰি লৈছোঁ। tan থিতা মানে হৈ গ'ল টি, আৰু cot থিতা মানে 1/t ইকুৱেল 2 আছে। তো লসাগু ল'লোঁ টি, টি ইনটু টি, টি স্কুৱেৰ প্লাছ 1, ঠিক আছে, টি স্কুৱেৰ প্লাছ 1, টি ইনটু টি, টি ইনটু 2 কি হ'ব? 2t, 2tটো বাওঁফালে আহিলে -2t ইকুৱেল 0। এইটো আমাৰ সূত্ৰত পৰি গ'ল, a - b হোল স্কুৱেৰ ৰূপত পৰি গ'ল, বহুৱাই দিলোঁ। তো ইয়াৰ পৰা আমি টিৰ মান কিমান পালোঁ? 1। এতিয়া টিৰ মান যদি 1 হয়, চ' টি মানে tan থিতা ধৰিছিলোঁ, তো 1 মানে tan 45 ডিগ্ৰী। তেতিয়াহ'লে tan কেঞ্চেল গ'ল, থিতা ইকুৱেল 45 ডিগ্ৰী। এতিয়া চোৱা, আমি কি উলিয়াব লাগে? sin কিউব থিতা প্লাছ cos কিউব থিতা। এতিয়া চোৱা, sin থিতা মান কিমান? 45 ডিগ্ৰী। থিতাৰ মানটো আমি 45 বহুৱাব লাগিব। তো sin 45 ডিগ্ৰী মান 1/√2 হোল কিউব আছে, প্লাছ cos 45 ডিগ্ৰী মানো 1/√2 হোল কিউব আছে। 1/√2 হোল কিউব কৰিলে 1/2√2 হৈ যায়, প্লাছ 1/2√2। তো লসাগু ল'লোঁ 2√2। তো লসাগু লোৱাৰ পিছত আমাৰ কি ৰৈ যাব? √2/2। তো এইটো আমাৰ অপশ্যন ক'ত আছে? অপশ্যন চিত আছে, গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ, √2/2। নেক্সট আহি গ'ল, চোৱা, যদি x ইনটু tan 60 ডিগ্ৰী cos 60 ডিগ্ৰী ইকুৱেল sin 60 ডিগ্ৰী ইনটু cot 60 ডিগ্ৰী, তেন্তে এক্সৰ ভেলু কি হ'ব? এই যিটো এক্সৰ মান কি হ'ব? তো ঠিক আছে, x tan 60 ডিগ্ৰী মান কিমান? √3, cos 60 ডিগ্ৰী মান কিমান? 1/2 ইকুৱেল sin 60 ডিগ্ৰী মান কিমান? √3/2 ইনটু cot 60 ডিগ্ৰী মান কিমান? 1/√3। এটা চোৱা, √3 ইনটু x, √3x বাই তলত কি আছে? 2, √3 তলে ওপৰে কেঞ্চেল গ'ল, কি ৰৈ গ'ল? 1/2। তলে তলে 2 কেঞ্চেল গ'ল, কি ৰৈ গ'ল? √3 ইনটু x বহুৱাই দিলোঁ, √3টো কি আছে? পূৰণ আছে, সোঁফালে গ'লে কি হৈ যাব? হৰণ, 1/√3, 2 কেঞ্চেল গ'ল। তো এক্সৰ মান কি পালোঁ আমি? 1/√3। এইটো ক'ত আছে আমাৰ? আচ্ছা, 1/√3। 1/√3 মানটো কি হ'ব? tan 30 ডিগ্ৰী মান হ'ব 1/√3 নেকি? tan 30 ডিগ্ৰী মান 1/√3, অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। এবাৰ চোৱা, কুৱেশ্যন নম্বৰ 26। কুৱেশ্যন নম্বৰ 26ত কি বুলি কৈছে? sin থিতা ইকুৱেল a/b, তেন্তে cos থিতাৰ মান কি হ'ব? sin থিতা যদি a/b হয়, cos থিতাৰ মান কি হ'ব? এইটো আমাৰ এই যিটো ফৰ্মুলা আছিলে আমাৰ sin স্কুৱেৰ থিতা প্লাছ cos স্কুৱেৰ থিতা ইকুৱেল 1, এই ফৰ্মুলাত বহাই দিবা, মান পাই যাবা তুমি অপশ্যন চি। অপশ্যন চি হ'ব শুদ্ধ উত্তৰ,
বি স্কোয়ার মাইনাস এ স্কোয়ার বাই বি। এবার সো কোয়েশ্চন নম্বর 27। কোয়েশ্চন নম্বর 27 কি বুলি কৈছে যে আর ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ পি ডিগ্ৰীত কোণৰ এটা বৃত্তকলাৰ কালি, এইটো ডাইৰেক্ট কিতাপৰ পৰা দিছে, অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। p by 720 ডিগ্ৰী ইনটু 2 পাই r স্কয়াৰ। কোয়েশ্চন নম্বৰ 28, এটা বৃত্তৰ পৰিধি কিমান দি আছে 44 সেন্টিমিটাৰ, ইয়াৰ কালি কি হ'ব, এইটো ডাইৰেক্ট কিতাপৰ পৰা দি দিছে। কি আছিল এইটো তোমালোকে কৰি চাইছাই আৰু মই তোমালোকক কৰোৱাইছো এইবিলাক কোয়েশ্চন। তো এইটোৰ আনসাৰ হৈ গ'ল অপশ্যন ডি 154 সেন্টিমিটাৰ স্কয়াৰ। কোয়েশ্চন নম্বৰ 29 কি বুলি কৈছে যে এটা বৃত্তৰ কোণটোৰ ডিগ্ৰী মান কিমান 1, বৃত্তকলাটোৰ কালি ডিগ্ৰী মান যদি 1 হয় কালি কিমান হ'ব চোৱা। বৃত্তকলা কালি সূত্ৰ কি আছিল, কেই নম্বৰ এইটো 29 নম্বৰ। বৃত্তকলা কালি সূত্ৰ থিটা বাই 360 ডিগ্ৰী ইনটু পাই r স্কয়াৰ, পাই r স্কয়াৰ। তো থিটাৰ মান হৈ গ'ল 1, ইয়াত থিটাৰ মান কিমান বুলি কৈছে ডিগ্ৰী মান 1, বৃত্তকলাৰ কালি পাই r স্কয়াৰ। তো পাই r স্কয়াৰ বাই 360 ডিগ্ৰী, এইটো আমাৰ ক'ত আছে অপশ্যন ডিত আছে। এবার চোৱা কোয়েশ্চন নম্বৰ 30 কি কৈছে যে এটা গোলকৰ আয়তন কিমান দিয়া আছে 288 পাই সেন্টিমিটাৰ কিউব হলে গোলকটোৰ ব্যাসাৰ্ধ কি হ'ব, চাৰিটা অপশ্যন দিয়া আছে। তো গোলকৰ আয়তনৰ সূত্ৰ 4/3 পাই r কিউব ইকুৱেল 288 পাই। তো পাই পাই কেনসেল দুইফালে কি ৰৈ গ'ল 4/3 পাই r কিউব ইকুৱেল 288 পাই। ঠিক আছে, পাই পাই কেনসেল দুইফালে, তেতিয়াহ'লে r কিউব ৰাখি দিলো, r কিউব ৰাখি দিলে কি হ'ব 288 ইনটু 4/3 আছিলে, সোঁফালে গ'লে কি হৈ যাব 3/4 হৈ যাব। তো r কিউব ইকুৱেল কি পাইছে এইখিনি কটাকটি কৰিলে 216 হৈ গ'ল আমাৰ 6ৰ ঘন। তো r কিউব ইকুৱেল 6 কিউব। তো ইমপ্লাইজ আমি কি পালো দুইফালে কিউব কিউব উঠাই দিলে r ইকুৱেল 6। অপশ্যন সি হ'ব শুদ্ধ উত্তৰ। ব্যাসাৰ্ধ উলিয়াব দিছে 6 সেন্টিমিটাৰ। কোয়েশ্চন নম্বৰ কিমানলৈকে গ'ল 30 লৈকে গ'ল। এবাৰ চোৱা কোয়েশ্চন নম্বৰ 31 কি বুলি কৈছে যে এটা গোলকৰ আয়তন আৰু পৃষ্ঠকালি সাংখ্যিকভাৱে সমান, গোলকটোৰ ব্যাস কি হ'ব, ব্যাস উলিয়াব দিছে। সো এইটো কোয়েশ্চন ডাইৰেক্টলি কমন পৰি গৈছে, গোলকৰ আয়তন আৰু পৃষ্ঠকালি, এইটো এনসাৰ কি হ'ব অপশ্যন বি হ'ব শুদ্ধ উত্তৰ 6 একক। গোলকটোৰ ব্যাসাৰ্ধ 3 ওলাই, তো ব্যাস উলিয়াব দিছে 6। এবাৰ কোয়েশ্চন নম্বৰ 32 কি বুলি কৈছে যে একে ব্যাসাৰ্ধ আৰু একে উচ্চতাযুক্ত এটা শংকু আৰু এটা চুঙাৰ আয়তনৰ অনুপাত, এইটো সকলোৱে জানা যে এটা শংকু আৰু এটা চুঙাৰ যিটো আয়তনৰ অনুপাত হয় এইটো কি আছিলে আমাৰ 1:3। অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। এইটো মনত ৰাখিবা হা তোমালোকে যে একে ব্যাসাৰ্ধ আৰু একে উচ্চতাযুক্ত এটা শংকু আৰু এটা চুঙাৰ আয়তনৰ অনুপাত কি হ'ব 1:3। তাৰপিছত এবাৰ চোৱা কোয়েশ্চন নম্বৰ 33 কি বুলি কৈছে যে 1, 2, 3, 4, ... n, এইটো কি হৈ গ'ল আমাৰ স্বাভাৱিক সংখ্যা ন। তো ইয়াৰ মাধ্য বা গড় কি হ'ব এইটো সকলোৱে জানা n+1/2। এবাৰ চোৱা কোয়েশ্চন নম্বৰ 34 কি বুলি কৈছে যে যদি x, x+1, x+6, x+9 আৰু x+12 ৰ মাধ্য 10 হয় তেন্তে x ৰ মান কি হ'ব, চাৰিটা অপশ্যন দিয়া আছে, কোনটো শুদ্ধ বাছি উলিয়াব লাগে। তো কেই নম্বৰ এইটো আছিল কোয়েশ্চন নম্বৰ 34 নম্বৰটো চোৱা, ইহঁতৰ মাধ্য দিয়া আছে 10। তো মাধ্য মানে কি চোৱা কেইটা আছে 1, 2, 3, 4, 5 আছে, পাঁচটাৰে তুমি কি কৰি 5ৰে কি কৰি দিয়া এইকেইটা যোগফলক হৰণ কৰি দিয়া। যোগফল কিমান হ'ব, x কেইটা আছে 1, 2, 3, 4, 5, 5x প্লাছ 1 + 6 7, 7 + 9 কিমান হৈ যাব 7 + 9 কৰিলে হ'ব 16, 16 + 12 কিমান হ'ব 28/5। মাধ্য কিমান হৈ গ'ল 10। তো ইমপ্লাইজ 5x + 28 ইকুৱেল 5 × 10 50। তো 5x ইকুৱেল 50, এইটো গ'লে এইফালে গ'লে কি হৈ যাব -28। 5x ইকুৱেল কিমান হ'ব এইটো 22। তো x ইকুৱেল কি হৈ গ'ল 22/5। তো x ৰ ভ্যালু কি হ'ব ইয়াত x ইকুৱেল 4.4 যেহেতু ইয়াত নাই এইটো আমি কি ধৰিম 4 ধৰিম, অপশ্যন বি হ'ব শুদ্ধ উত্তৰ 4। তেতিয়াহ'লে x ৰ মান কি হ'ব 4। কোয়েশ্চন নম্বৰ 35 এটা বাৰম্বাৰতা বিভাজনৰ মধ্যমা বহুলক
ক্ৰমে দিয়া আছে 26 29 হলে মাধ্য কি হ'ব চাৰিটা অপচন দিয়া আছে চোৱা মধ্যমা বহুলক আৰু মাধ্যৰ যেটো আমাৰ ফৰ্মুলা তো ফৰ্মুলা কি আছিল বহুলক ইকুৱেল 3 মধ্যমা -2 মাধ্য তো মান বহুৱাই দিয়া বহুলকৰ মানটো দিয়াই আছে ইয়াত বহুলক কিমান দিয়া আছে 29 ইকুৱেল 3 ইনটু মধ্যমা কিমান দিয়া আছে 26 তো -2 ইনটু মাধ্য উলিয়াব লাগে আমি 29 সো মাইনাস 3 6 গুণ 18 8 হাই থাকিলে 1 6 78 ইকুৱেল -2 মাধ্য তো ইমপ্লাইজ সো এটুৰ পৰা এটু গল কিমান থাকিব 9 49 ইকুৱেল -49 হ'ব -49 -2 মাধ্য দুইফালে মাইনাস মাইনাস ক্যান্সেল গল কি রই গল তো মাধ্য ইকুৱেল আমি পাই গলো 49/2 দুই দি কিমান বাজাব 24.5 তো মাধ্য কি পালো 24.5 যেটো আমাৰ অপচন এ আছে গতিকে অপচন এ হ'ব শুদ্ধ উত্তৰ 36 ত কি বুলি কৈছে যে সোয়া x সংখ্যাটো -3 -2 -1 0 1 2 3 এই সংখ্যাবোৰৰ পৰা যাদৃচ্ছিকভাৱে বাছনি কৰিলে x টো কি বুলি কৈছে ইয়াত কি দি আছে mod x less than 2 হ'ব লাগিব হোৱাৰ সম্ভাৱিতা কিমান সো ইয়াত টোটাল কিমান আছে সো p অফ ই ধৰি লৈছো ঘটনা তো ইয়াৰ সম্ভাৱিতা উলিয়াব লাগে তো টোটাল কিমান হৈ গল 1 2 3 4 5 6 7 7 এটা সো mod x কৰিলে কি হ'ব 2 তকৈ সৰু হ'ব লাগিব তো এটো 3 হৈ যাব এটো 2 হৈ যাব এটো 1 হৈ যাব তো এটা পালো এটো 0 এটা পালো এটো 1 এটা পালো বাকি কিটা হ'ব নোৱাৰে তিনিটা পালো তো ওপৰত হ'ব 3/7 এটো আমাৰ কত আছে অপচন সি আছে গতিকে অপচন সি হ'ব শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 37 এখন লটাৰীত 6টা পুৰস্কাৰ আৰু 24টা খালি ঠাই আছে 6টা পুৰস্কাৰ আছে আৰু 24টা খালি আছে টোটাল কেটা হৈ গল 24 আৰু 6 30 তো p অফ ই ঘটনা হৈ গল p অফ ই টোটাল হৈ যাব তলত কিমান 30 এতিয়া পুৰস্কাৰ নোপোৱাৰ সম্ভাৱিতা নোপোৱা হলে বাৰ চিন দি দিয়া নোপোৱাৰ সম্ভাৱিতা কিমান হ'ব 6টা পুৰস্কাৰ আছিল নোপোৱা হলে কেটা হৈ যাব নোপোৱা হলে 24টা হ'ব তেতিয়া হলে কটাকটি কৰিলে কিমান হ'ব 6 দি 24ত 4 বাৰ যাব 6 দি 30ত 5 বাৰ যাব 4/5 যেটো আমাৰ অপচন সি আছে এটা চোৱা কোৱেশ্চন নম্বৰ 38 ত কি বুলি কৈছে যে প্ৰথম 50টা স্বাভাৱিক সংখ্যাৰ পৰা বাছনি কৰা সংখ্যা 3 বা 5ৰ গুণিতক হোৱাৰ সম্ভাৱিতা 3 বা 5ৰ গুণিতক হোৱাৰ সম্ভাৱিতা চোৱা প্ৰথমতে চাব লাগিব আমি 3 ৰ গুণিতক কেইটা আছে প্ৰথম 50টা স্বাভাৱিক সংখ্যাৰ ভিতৰত কেইটা আছে 16টা 5ৰ গুণিতক কেইটা আছে 10টা আছে এটা এই দুটাৰ যোগফলটোৰ পৰা 5 আৰু 3 ৰ গুণিতকৰ যেটো যোগফল পাবা 5 আৰু 3 কৰি কিমান হ'ব 15 তো তাৰ যোগফলটো আমি কি কৰি দিম 15 গুণিতকটো কি কৰিম বিয়োগ কৰি দিম সব 15 গুণিতক কেইটা হৈ যায় 3টা হৈ যায় তো বিয়োগ কৰি দিয়া এই দুটা প্লাস কৰিলে 26 - 3 26 - 3 কৰিলে কিমান হ'ব 23 এটা সব p অফ কি উলিয়াব লাগে গুণিতক হোৱাৰ সম্ভাৱিতা এটো আমি ধৰি লৈছো ঘটনা ই বুলি p অফ ই ইকুৱেল কিমান হ'ব টোটাল কিমান হৈ গল 50টা স্বাভাৱিক সংখ্যা তো কিমান পালো 23 মনত ৰাখিবা যদি এনেকুৱা কোৱেশ্চন দিয়ে ফৰ্মুলা কি হৈ গল আমাৰ সব প্ৰথমতে 3 ৰ গুণিতক উলিয়াই লবা কিমানটা আছে 16টা প্লাস 5ৰ গুণিতক কিমানটা আছে 10টা এই দুটো যোগ কৰি ইহতৰ যেটো লখাগু কিমান আছে 15 গুণিতকটো কি কৰি দিবা 15 কেইটা গুণিতক হেতু বিয়োগ কৰি দিবা যেটো পাবা হেতু হ'ব ঠিক আছে 23/50 এটো কত আছে আমাৰ অপচন ডি আছে গতিকে অপচন ডি হ'ব শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 39 এটা বৰ্গৰ পৰিসীমা এটা বৃত্তৰ পৰিসীমা সমান হলে হিয়তৰ কালিৰ অনুপাত কি হ'ব বৰ্গৰ পৰিসীমা আৰু বৃত্তৰ পৰিসীমা সমান তো বৰ্গৰ পৰিসীমা কি হ'ব 4 পূৰণ বাহু 4a ইকুৱেল বৃত্তৰ পৰিসীমা 2πr তো দুইফালে কি ক্যান্সেল হৈ আছে সো 2 দি 4 দুইবাৰ যায় 2a এটো হুফালে হৈ গল হৰণ হৈ গল তো এবাৰ যদি আমি a স্কয়াৰ কৰো a স্কয়াৰ কৰিলে কি হৈ আছে পাই স্কয়াৰ সো দুইফালে যদি স্কয়াৰ কৰি দিও দুইফালে আমি বৰ্গ কৰি দিলো কি হ'ব a স্কয়াৰ এফালে কি হ'ব পাই স্কয়াৰ r স্কয়াৰ বাই 2 স্কয়াৰ মানে কি হৈ যাব 4 এটা চোৱা আমাক কি বুলি কৈছে কি বুলিব লাগে হেতৰ কালিৰ অনুপাত তো চোৱা বৰ্গৰ কালি কি পাইছা a স্কয়াৰ তো বৰ্গৰ কালি কি পাই গৈছা a স্কয়াৰৰ মান পাই স্কয়াৰ r স্কয়াৰ বাই 4 পাই স্কয়াৰ r স্কয়াৰ বাই 4 এটা অনুপাত আৰু কাৰ কালি বৃত্তৰ কালি পাই r স্কয়াৰ ঠিক আছে এইটো হৈ গল আমাৰ একৰ্ডিং টু কোৱেশ্চন প্ৰশ্ন মতে
তো এইখিনিৰ পৰা কটাকটি কৰি কিমান পাইছা তুমি 11:14 এইটো আমাৰ ক'ত আছে অপশ্যন এত আছে গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ তাৰপিছত নেক্সট কোৱেশ্চন কিমান আহিল কোৱেশ্চন নম্বৰ 40 কোৱেশ্চন নম্বৰ 40 কি বুলি কৈছে ডি ব্যাসাৰ্ধৰ এটা অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি ডি ব্যাসাৰ্ধৰ এটা অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি যেটো আমাৰ অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি কি হ'ব 3/4 পাই r স্কয়াৰ তো r ৰ মানটো কি বুলি কৈছে ইয়াত d বুলি কৈছে 3/4 পাই d স্কয়াৰ গতিকে তোমালোকে ফৰ্মুলাবোৰ মনত ৰাখিবা ঠিক আছে কাৰণ ফৰ্মুলাবোৰৰ পৰা কোৱেশ্চন আহে এটো ফৰ্মুলা আছিল আমাৰ ঠিক আছে অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি কেৱল কি কৈছে r ৰ মানটো চেঞ্জ কৰিছে d ব্যাসাৰ্ধ ওকে নেক্সট কোৱেশ্চন আহিল কোৱেশ্চন নম্বৰ 41 কোৱেশ্চন নম্বৰ 41ত কি বুলি কৈছে যে এটা প্ৰশ্নৰ উত্তৰৰ অনুমানৰ ওপৰত ভিত্তি কৰিলে শুদ্ধ হোৱাৰ সম্ভাৱিতা নেক্সট কোৱেশ্চনটো লৈ লওঁ শুদ্ধ হোৱাৰ সম্ভাৱিতা কিমান বুলি কৈছে a/b আৰু শুদ্ধ নোহোৱাৰ সম্ভাৱিতা 2/3 বুলি কৈছে তেন্তে কোনটো শুদ্ধ হ'ব চোৱা আমাৰ কি আছিল p of e plus p of e bar ইকুৱেল কি আছিল ফৰ্মুলা 1 শুদ্ধ হোৱা নোহোৱা মিলি কিনে কিমান হৈ যায় 1 হৈ যায় এই নম্বৰ এটো 41 নম্বৰ তো ইকুৱেল p of e ৰ মান কিমান আছে a/b শুদ্ধ হোৱাটো a/b প্লাস শুদ্ধ নোহোৱাটো কি আছে 2/3 এইখিনি যদি আমি এতিয়া সৰল কৰো কিমান হ'ব চাও 3b হৈ গল লখাগু 3 into a 3a plus 2b equal 1 কি পাইছা 3a plus 2b equal এটো গুছি গল 3b তো implies 3a equal 3b minus 2b equal 3a equal কি হৈ গল 3b ৰ পৰা 2b গুছি গল b থাকিব তো 3a equal b যেটো আমাৰ অপচন b আছে এবাৰ কোৱেশ্চন নম্বৰ 42 ইয়াত কি বুলি কৈছে যে 3 cm ব্যাসাৰ্ধৰ বৃত্ত এটাৰ ওপৰত টনা দুডাল স্পৰ্শকৰ পৰস্পৰ কিমান বুলি কৈছে 60 ডিগ্ৰী কোণত হালি থাকে তেতিয়ালে স্পৰ্শক দুডালৰ প্ৰত্যেকৰে দৈৰ্ঘ্য কিমান হ'ব সো এটা বৃত্ত ইয়াত কি বুলি কৈছে যে স্পৰ্শক দুডাল 60 ডিগ্ৰী হালি থাকে এটো p বিন্দু এটো a বিন্দু এটো b বিন্দু তো এটো হৈ গল কেন্দ্ৰ o ব্যাসাৰ্ধ 3 এটা সো এই কোণটো 60 ডিগ্ৰী যদি হালি থাকে তেতিয়ালে আধা কৰিলে কিমান হৈ যাব 30 ডিগ্ৰী আধা কৰিলে কিমান হৈ গল 30 ডিগ্ৰী আৰু এটো হৈ গল 3 তেতিয়ালে এটো হৈ গল আমাৰ ব্যাসাৰ্ধ আৰু স্পৰ্শকৰ মাজৰ কোণ কিমান 90 ডিগ্ৰী ওকে এটো হৈ গল আমাৰ 90 ডিগ্ৰী এবাৰ সোয়া আমি যদি ইয়াৰ পৰা এটো হৈ গল লম্ব এটো হৈ গল ভূমি ইয়াৰ পৰা যদি 10 30 ডিগ্ৰী লওঁ ইকুৱেল 10 30 ডিগ্ৰী ইকুৱেল কি আছিল p/b p মানে হৈ গল লম্ব কিমান 3 b মানে হৈ গল ভূমি ap এটা সোয়া 10 30 ডিগ্ৰী মান 1/√3 ইকুৱেল 3/ap তো সোয়া ap into 1 ap ইকুৱেল 3 into √3 3√3 এটা সোয়া ap মানে কি হৈ গল স্পৰ্শক তো স্পৰ্শকৰ দৈৰ্ঘ্য কি পাইছে 3√3 এটো কেই নম্বৰ আছিল কোৱেশ্চন নম্বৰ 42 3√3 কত আছে অপচন ডি আছে গতিকে অপচন ডি হ'ব শুদ্ধ উত্তৰ এবাৰ সোয়া কোৱেশ্চন নম্বৰ 43 এছাছন আৰু ৰিজনৰ পৰা আহিছে সোয়া 43 কাৰণে যেটো আমাক নিৰ্দেশনা দিয়া আছে হেখিনি তোমালোকে পঢ়ি চাবা সো 43 কি বুলি কৈছে যে উক্তি এত কি বুলি কৈছে যে 4,0 -1, -1 আৰু 3,5 এই শীৰ্ষবিন্দু ত্ৰিভুজটো এটা সমদ্বিবাহু ত্ৰিভুজ গঠন কৰে সো এটো যদি এ ধৰা এ বিন্দু বি বিন্দু এটো সি বিন্দু তোমালোকে দূৰত্ব উলিওৱাৰ যেটো সূত্ৰ দুটা বিন্দুৰ মাজত দূৰত্ব উলিওৱাৰ সূত্ৰৰে তোমালোকে এই দুটা বিন্দুৰ মাজত দূৰত্ব উলিয়াবা এই দুটা বিন্দুৰ মাজত দূৰত্ব উলিয়াবা আকৌ প্ৰথমটো আৰু লাষ্টটোৰ মাজত দূৰত্ব উলিয়াবা এসি উলিয়াবা তো উলিয়ালে তোমালোকে দেখাবা যে দুটাৰ মান কি হৈ যায় ইকুৱেল হৈ যায় দুটা বাহুৰ মান ইকুৱেল তাৰ মানে সমদ্বিবাহু ত্ৰিভুজ আৰু কি কৰে তোমাৰ পাইথাগোৰাছৰ উপপাদ্য মানি চলে অৰ্থাৎ সমকোণী ত্ৰিভুজ হয় গতিকে আমাৰ উক্তি এটো কি হ'ব শুদ্ধ তাৰছ কাৰণ আৰত কি দিয়া আছে কাৰণ আৰত কি বুলি কৈছে যে যদি ত্ৰিভুজ abc সমদ্বিবাহু তেন্তে ই সমকোণী তো চোৱা ইয়াত আমাৰ কি কৈছে abc ত্ৰিভুজ যদি সমদ্বিবাহু ত্ৰিভুজ হয় সমদ্বিবাহু ত্ৰিভুজ হলেই কি বুলি কৈছে সমকোণী তো যিকোনো সমদ্বিবাহু ত্ৰিভুজৰ ক্ষেত্ৰত সকলোবিলাকটো সমকোণী নহবও পাৰে গতিকে এইটো আমাৰ কি হ'ব নহয় তো আমাৰ
উক্তিটো শুদ্ধ কাৰণটো অশুদ্ধ, এইটো আমাৰ ক'ত আছে চোৱা, অপশ্যন চি হ'ব নেকি, চোৱা উক্তি শুদ্ধ, উক্তি এ শুদ্ধ কাৰণ আৰু অসত্য, অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। গতিকে কুৱেশ্যন নম্বৰ 43 কাৰণে, কুৱেশ্যন নম্বৰ 43 কাৰণে এনচাৰ হ'ব অপশ্যন চি। কুৱেশ্যন নম্বৰ 44ত কি বুলি কৈছে যে উক্তি এ 2,7,12 এই অনুক্ৰমটো এটা সমান্তৰ প্ৰগতিত আছে। তো চোৱা আমি ডিৰ মান চাম, 7ৰ পৰা 2 বিয়োগ কৰিলে কিমান পাম, 7ৰ পৰা 2 বিয়োগ কৰিলে 5 পাম, আকৌ 12ৰ পৰা 7 বিয়োগ কৰিলে কিমান পাম, 5 পাম, মানে সাধাৰণ অন্তৰকেইটা কি হৈ আছে, ইকুৱেল হৈ আছে, তাৰমানে এইটো কি হ'ব আমাৰ শুদ্ধ। তাৰপিছত কাৰণ আৰু এটা সমান্তৰ প্ৰগতিৰ এটা ধ্ৰুৱক সাধাৰণ অন্তৰ থাকে, মানে সাধাৰণ অন্তৰকেইটা ইকুৱেল ইকুৱেল হয়, এইটো শুদ্ধ। তাৰমানে চোৱা উক্তি এটো শুদ্ধ কাৰণ আৰু শুদ্ধ হয়, আৰু কাৰণ আৰটো ইয়াৰ পক্ষে শুদ্ধ, মানে চোৱা মানে কি হ'ব আমাৰ অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। এ আৰু আৰ দুইটা শুদ্ধ, দুইটা সত্য, আৰ এৰ শুদ্ধ ব্যাখ্যা। গতিকে ইয়াৰ কাৰণে এনচাৰ হ'ব অপশ্যন এ। নেক্সট কুৱেশ্যন নম্বৰ 45, ইয়াত কি বুলি কৈছে, উক্তি এটো কি বুলি কৈছে, √3 এটা অপৰিমেয় সংখ্যা, এইটো সকলোৱে জানা √3 অপৰিমেয় সংখ্যা, এইটো কি হৈ গ'ল আমাৰ শুদ্ধ। তাৰপিছত কাৰণ আৰত কি বুলি কৈছে, যদি পি এটা মৌলিক সংখ্যা হয় তেন্তে √5 এটা অপৰিমেয় সংখ্যা। চোৱা এটা যদি মৌলিক সংখ্যা পোৱা, তাৰ মৌলিক সংখ্যাটো যদি তুমি মৌলিক সংখ্যা যেনে 7 পাইছা, ঠিক আছে 7 পাইছা, এতিয়া 7টোৰ যদি আমি এনেকে লওঁ, তো এইটো কি হ'ব আমাৰ অপৰিমেয় হৈ যাব। গতিকে এইটো সত্য আৰু এইটো মানি চলিছে, তো ইয়াৰো এনচাৰ কি হ'ব অপশ্যন এ। অপশ্যন এত কি আছিলে আমাৰ, যে এ আৰু আৰ দুইটা সত্য, আৰটো এৰ শুদ্ধ ব্যাখ্যা। তো ইয়াৰো এনচাৰ কি হৈ গ'ল আমাৰ অপশ্যন এ। গতিকে তোমালোকৰ সৈতে কামৰূপ ডিষ্ট্ৰিক্টৰ হৈ যোৱা যিটো যোৱাকালিৰ পেপাৰ, সেই পেপাৰটো তোমালোকৰ সৈতে আলোচনা কৰিলোঁ। মানে ইয়াত থকা 45টা MCQৰ বিষয়ে তোমালোকৰ সৈতে আলোচনা কৰিছোঁ, আৰু লং এনচাৰ টাইপৰ কুৱেশ্যনবিলাক তোমালোকে চাই যোৱা, আৰু ইয়াৰে কুৱেশ্যনৰ PDF টো মই তোমালোকক দি দিম, ঠিক আছে। লং এনচাৰ টাইপৰ কুৱেশ্যনবিলাক তোমালোকে অলপ চাই লোৱা, PDF টো দি দিম, তাৰ পৰা তোমালোকে চাই ল'ব পাৰিবা, ঠিক আছে। যদিহে আজিৰ ক্লাছটো চাই ভাল হৈছে, ভিডিঅ'টোত লাইক, কমেণ্ট আৰু সকলোৰে লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। অল দ্য বেষ্ট।